হে এভৰিৱান, মোৰ ছেকেণ্ড মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ভিডিঅ'টো যদিও বহুত পুৰণি, মই ভাবিলোঁ মোবাইলৰ এলবামত থকাতকৈ ইউটিউবতে থৈ দিওঁ, নে কি কয়। মই গৈছিলোঁ মথুৰা, আগ্ৰা, দিল্লীলৈ বুলি। শ্ৰীকৃষ্ণৰ জন্মস্থানখনত যাব কাৰণো মন নাযায়। মথুৰাৰ পৰা মই গ'লোঁ বাকে বিহাৰী মন্দিৰলৈ। তাতে ইমান যে ভিৰ, মোবাইল উলিয়াবই নোৱাৰি। ইয়ালৈ বহু দূৰৰ ভক্ত দৰ্শন কৰিবলৈ আহে। ময়ো দৰ্শন কৰি ইস্কনলৈ বুলি ওলালোঁ। তাতে সকলোৱে কীৰ্তনৰ তালে তালে নৃত্য কৰিছে। ভাবিলোঁ অলপ সহযোগে কৰি দিওঁ। ইয়াৰ পিছত মই গ'লোঁ প্ৰেম মন্দিৰত। সঁচাকৈ ক'ব ভাষা নাই, ইমান ধুনীয়া পৰিৱেশ। পিছে ৰাতি গ'লে বেছিয়ে ভাল লাগে, কাৰণ লাইটবোৰ জ্বলাই দিয়ে যে। মন্দিৰ দৰ্শন কৰি ৰাতিয়ে হৈ গ'ল। নেক্সট ডে মই গ'লোঁ অক্ষৰধামলৈ। পিছে মোবাইল লৈ যাব নিদিয়ে, সেইকাৰণে ভিডিঅ' ফটো উঠাব নোৱাৰিলোঁ। অক্ষৰধাম দৰ্শন কৰি মই গ'লোঁ ইণ্ডিয়া গেটলৈ। তাতে ইভিনিং টাইমটোত বহুত ভাল লাগে। তাৰ পৰা ওলাই মেট্ৰ'ত উঠি মোৰ বান্ধৱী ঘৰলৈ বুলি ওলালোঁ। নেক্সট ডে মই গ'লোঁ তাজমহললৈ। ভাগ্য ভাল যে ৰ'দ নাছিলে, সেইকাৰণে এটা ৰিলছে বনাই ল'লোঁ। তাজমহলৰ পৰা ওলাই সেইদিনা ৰাতিয়ে ঘৰলৈ বুলি ওলালোঁ। আজিলৈ ইমানেই, বাই বাই।